Hello friends, মই ডক্টৰ পূজা নায়ক। আজি 17th মে ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে হিচাপে চেলিব্ৰেট কৰা হয়। সেইকাৰণে আমি হাইপাৰটেনশ্যনৰ বিষয়ে অলপ জানো আহক। এই বছৰৰ ৱৰ্ল্ড হাইপাৰটেনশ্যন ডেৰ থিম হয় এ মেজাৰ ইয়ৰ ব্লাড প্ৰেছাৰ একিউৰেটলি, কণ্ট্ৰল ইট এণ্ড লিভ লংগাৰ। মানে আমি আমাৰ ব্লাড প্ৰেছাৰ ৰেগুলাৰলি ওচৰ চুবুৰীয়া হস্পিটেল বা চাব চেণ্টাৰত গৈ মেজাৰ কৰিব লাগে চ' ডেট যদি বেছি থাকে আমি ইমিডিয়েটলি মেডিকেল কনচালটেশ্যন লৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ আৰু আমি বেছি দিনলৈ জীয়াই থাকিব পাৰোঁ। এতিয়া আমি জানো আহক হাইপাৰটেনশ্যন মানে কি। আমি যে কওঁ আমাৰ ব্লাড প্ৰেছাৰ বা BP বেছি হৈ আছে সেয়াই হাইপাৰটেনশ্যন। নৰ্মেলি আমাৰ ব্লাড প্ৰেছাৰ থাকিব লাগে 120/80, মানে আমাৰ চিষ্টলিক ব্লাড প্ৰেছাৰ থাকিব লাগে 120 এণ্ড ডায়ষ্টলিক থাকিব লাগে 80। যদি আমাৰ ব্লাড প্ৰেছাৰ 140 বা 90 হয় বা তাতকৈ বেছি হয় তেতিয়া আমি হাইপাৰটেনশ্যন বুলি কওঁ। আৰু যদি আমাৰ ব্লাড প্ৰেছাৰ 180/120 হয় সেইটো হাইপাৰটেনশ্যন ক্ৰাইচিছ বুলি কয়। সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি ষ্টেট হয়। আমি ইমিডিয়েটলি মেডিকেল ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে। কাৰণ এইটো ষ্টেজত আমাৰ 4টা মেইন অৰ্গেন যোনটো আমাৰ হাৰ্ট, ব্ৰেইন, লাংছ এণ্ড কিডনী এফেক্ট হোৱাৰ চান্সেছ থাকে। সেইকাৰণে আমি ইমিডিয়েটলি মেডিকেল ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে। মোষ্টলি হাইপাৰটেনশ্যন পেচেণ্টখিনি এচিমটমেটিক হয়, মানে তেওঁলোকৰ মেজাৰ নকৰালৈকে একো চিমটম নেদেখে। তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ হাইপাৰটেনশ্যন হৈ আছে। সেইকাৰণে হাইপাৰটেনশ্যনক চাইলেণ্ট কিলাৰ বুলিও কয়। সেইকাৰণে আমি ৰেগুলাৰলি মনিটৰ কৰিব লাগে আমাৰ ব্লাড প্ৰেছাৰ। কিন্তু কেতিয়াবা আকৌ হাইপাৰটেনশ্যনত মূৰৰ বিষ বা বুকুৰ বিষ বা সোনকালে ভাগৰ লগা এনেকুৱা প্ৰব্লেমো দেখা দিয়ে। গতিকে আপোনাৰ যদি তেনেকুৱা চিমটম দেখা দিয়ে আপুনি ইমিডিয়েটলি আপোনাৰ ওচৰৰ ডক্টৰক গৈ কনচাল্ট কৰক আৰু আপোনাৰ ব্লাড প্ৰেছাৰ জোখাওক। যদি আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি আছে বা হাইপাৰটেনশ্যন হৈ আছে আপোনাৰ ভিতৰত আপুনি গম নাপায় আৰু ট্ৰিটমেণ্ট নোলোৱাকৈ আছে তেন্তে ইন ফিউচাৰ আপোনাৰ হাৰ্ট এটেক বা ষ্ট্ৰক হোৱাৰ চান্সেছ বাঢ়ি যায়। সেইকাৰণে ৰেগুলাৰলি আপোনাৰ ব্লাড প্ৰেছাৰ মনিটৰ কৰক। এতিয়া আমি জানো আহক আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কেনেকৈ কৰিব লাগে বা প্ৰিভেণ্ট কেনেকৈ কৰিব লাগে বা আমি হাইপাৰটেনশ্যনৰ নিচিনা বেমাৰৰ পৰা কেনেকৈ বাচিব পাৰোঁ। নম্বৰ 1 হৈছে স্মকিং। আমি স্মকিং এভইড কৰিব লাগে। যদি কাৰোবাৰ হেবিট আছে স্মকিং কৰা ইমিডিয়েটলি ট্ৰাই কৰক আপোনাৰ এই হেবিটটো বন্ধ কৰিবলৈ। কাৰণ স্মকিং কৰিলে আপোনাৰ ব্লাড প্ৰেছাৰ বঢ়াৰ চান্সেছ বহুত বাঢ়ি যায় আৰু নট অনলি ব্লাড প্ৰেছাৰ যিকোনো হাৰ্টৰ বেমাৰ হোৱাৰ চান্সেছ বাঢ়ে। ছেকেণ্ডলি হৈছে আপোনাৰ ফিজিকেল এক্সাৰচাইজ। আমি ৰেগুলাৰলি এটলিষ্ট 1 hour দিব লাগে যিকোনো ফিজিকেল এক্সাৰচাইজ বা ৱাকিং তেনেকুৱা কৰিবলৈ। তাৰ পাছত হৈছে হেল্ডি ডায়েট। আমি বাহিৰৰ জাংক ফুড, ফাষ্ট ফুড সেইবোৰ একদম এভইড কৰিব লাগে। যিমান পাৰে ঘৰৰ হোমমেড হেল্ডি ফুড খাব লাগে। লগতে ফুডৰ লগত আপোনাৰ ভেজিটেবলছ বা আপোনাৰ সেউজীয়া শাক পাচলি সেইবোৰ ইনক্লুড কৰিব লাগে। তাৰ পাছত হৈছে এক্সেচিভ চল্ট ইনটেক। আমাৰ এটা হেবিট আছে আমি ভাতত এক্সট্ৰাকৈ নিমখ লৈ খাওঁ। সেই হেবিটটো একদম বহুত বেয়া, সেইটো পূৰা বন্ধ কৰিব লাগে। আৰু কিছুমানৰ চাহত নিমখ লৈ খোৱাও হেবিট আছে, সেইটো বন্ধ কৰক। আকৌ হৈছে ষ্ট্ৰেছ মেনেজমেণ্ট। আমাৰ আজিকালি অফিচৰ কামেই হওক বা ঘৰৰ ফেমিলি ইছ্যুজ হওক বহুত ষ্ট্ৰেছ থাকে আজিকালি জেনেৰেশ্যনত। ত' ষ্ট্ৰেছ মেনেজমেণ্ট কৰিবলৈও শিকিব লাগে। আমি মেডিটেশ্যন বা মিউজিক থেৰাপি তেনেকুৱাও সহায় ল'ব পাৰোঁ। লাষ্টলি আকৌ ৰিপিট কৰোঁ আপোনাৰ ব্লাড প্ৰেছাৰ ৰেগুলাৰলি মনিটৰ কৰিব। চ' ষ্টে হেল্ডি, ষ্টে হেপী। থেংক ইউ।